আমি এই প্ৰচেষ্টা 2016 চনৰ পৰাই লৈছিলোঁ। প্ৰথম পৰ্যায়ত আমি যিসকল টাউনত ব্যৱসায় আছে কুঁহিয়াৰ ৰস বেকা তেওঁলোকক আনি পেলাই আমি বিনামূলীয়াকৈ কুঁহিয়াৰ ৰস বিতৰণ কৰিছিলোঁ। তাৰ পিছৰ পৰ্যায়ত আমি ট্ৰেক্টৰ দি পেলাই আমি কুঁহিয়াৰ ৰস পেৰাৰ ব্যৱস্থা কৰিছিলোঁ যোৱা বছৰ। এই বছৰ অলপ ব্যতিক্ৰমী, আমি নতুনকৈ এখন হাল নিৰ্মাণ কৰিছোঁ যি আমাৰ জেনেৰেটৰ অৰ্থাৎ পানী হিচাপ মেচিনৰ লগত কানেক্ট কৰি হালখন আমি এবাৰ কুঁহিয়াৰ ৰস বিতৰণ কৰিছোঁ ৰাইজৰ সেৱাৰ্থে। যিসকল ভকত বৈষ্ণৱে মইনাপৰীয়া নামঘৰলৈ শৰাইৰ লগত যি কুঁহিয়াৰ আনে সেই কুঁহিয়াৰ সকলো কুঁহিয়াৰ আমাৰ প্ৰসাদত ব্যৱহাৰ নহয়, কিছু সংখ্যক ৰৈ যায়। সেই কুঁহিয়াৰ আমি নষ্ট নোহোৱাৰ কাৰণে আমি এই ব্যৱস্থা হাতত লৈছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই প্ৰচেষ্টাত যিসকল ভকত বৈষ্ণৱ আমাৰ নামঘৰলৈ আহিছে সকলোৱে উপকৃত হৈছে। গৰমত অকণমান হ'লেও কুঁহিয়াৰ ৰস পাই তেওঁলোক নিজকে ঠাণ্ডা অনুভৱ কৰিছে। গতিকে আমি এই আৱাহতে মইনাপৰীয়া নামঘৰলৈ আমি পৰিচালনা সমিতিকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে কুঁহিয়াৰ আমাক বিনামূলীয়াকৈ প্ৰদান কৰি পেলাই আমাক যি সেৱা আগবঢ়াবলৈ আমাক যিখন সুবিধা দিছে, আমি এই আৱাসতে মইনাপৰীয়া পৰিচালনা সমিতিকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কুঁহিয়াৰখিনি আগতে বহুত নষ্ট হৈছিলে, যি ৰাইজে আনে ইয়াত শৰাই হিচাপে দিয়ে কিন্তু পেলাই দিবলগীয়া হয়। কিন্তু তেখেতে কি কৰিলে, আমাৰ বিষ্ণু বুঢ়াগোহাঁই তেখেতৰ নাম, তেখেত এজন সমাজসেৱক, লগতে তেখেত অৱসৰপ্ৰাপ্ত ONGC বিভাগত চাকৰি কৰিছিলে। তেখেতে মানে ক'লে যে এইটো আমি এনেকুৱা ব্যৱস্থা কৰি ৰাইজক যদি খুৱাব পাৰোঁ, মানে পানীয় যিটো বজাৰত যিবিলাক ওলায় কোনো কেমিকেল ইয়াত নাই, তেখেতলোকে ডাইৰেক্ট কুঁহিয়াৰখিনি আনি ইয়াত ধুই খুব সুন্দৰভাৱে তেখেতলোকৰ নিজা প্ৰচেষ্টাত সমূহ ৰাইজ যিমান ভক্ত বৈষ্ণৱ আহে সকলোকে বিনামূলীয়াকৈ, কোনো আমাৰ ৰাইজৰ কোনো খৰচ কৰা নাই, কোনো খৰচ বহন কৰা নাই। কিন্তু নিজৰ প্ৰচেষ্টাৰে আজি এই 16 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান এই পৰ্যায় পাইছে। প্ৰথমতেতো তেখেতে মেনুৱেলি কিবা কৰিছিলে, ট্ৰেক্টৰ লগাইও কৰিলে, কিন্তু এইবাৰ তেখেতে চিন্তা কৰিলে যে এইটো যদি আমি এনেকুৱা কৰিব পাৰোঁ, শালখনকে মডিফাই কৰি যদি কিবা ব্যৱস্থা কৰিব পাৰোঁ তেতিয়া সুন্দৰভাৱে আমি ৰাইজক খুৱাব। এতিয়া আপোনালোকে দেখিছে ইমান ভক্তসকলক ইমান গৰমত তেওঁলোকে এই সৰু সৰু ল'ৰা ছোৱালীবোৰে কিছুমান পানীও খায়, কিবা খায়, পেটৰ অসুখ হয়, কিন্তু এইটো একদম শুদ্ধ, কোনো ইয়াত মানে কেমিকেলৰ কথাই নাই। গতিকে আমি ৰাইজৰ তৰফৰ পৰা তেখেতৰ উত্তৰ কামনা কৰিছোঁ, উত্তৰ উন্নতি কামনা কৰিছোঁ আৰু ভৱিষ্যতেও এনেকৈ ৰাইজৰ তেখেতে সেৱা কৰি যাব। আৰু আমি বিশেষকৈ আমি মইনাপৰীয়া ৰাইজ তেখেতৰ ওচৰত সদায় মানে কৃতজ্ঞ হৈ থাকিম।